আজি এই ভিডিঅ'ত আমি আলোচনা কৰিম যে যিসকল ষ্টুডেণ্ট FYUGPৰ অধীনত সেকেন্ড সেমিষ্টাৰ ফ'ৰ্থ সেমিষ্টাৰ আৰু ছিক্স সেমিষ্টাৰ 2026 বৰ্গত পঢ়ি আছা তো তেওঁলোকৰ কাৰণে আজিৰ এই ভিডিঅ'ৰ অত্যন্ত গুৰুত্বপূৰ্ণ হয় যিটো তোমালোকৰ এই মাহতে এক্সাম হ'ব সেকেন্ড সেমিষ্টাৰ আৰু ছিক্স সেমিষ্টাৰ আৰু অহা মাহত হ'ব ফ'ৰ্থ সেমিষ্টাৰৰ তো তোমালোকৰ যিটো ফাইনেল এক্সাম আছে সেই ফাইনেল এক্সামত তোমালোকৰ মাৰ্কছ কিমান হ'ব আৰু পাছিং মাৰ্ক কিমান তো সেইখিনি তোমালোকৰ আজিৰ এই ভিডিঅ'ৰ যোগেদি তোমালোকক দেখুৱাম তো তোমালোকে ভিডিঅ'টো স্কিপ নকৰি তোমালোকে ভিডিঅ'টো একলৈ চাই থকা তো আহা প্ৰথমত মই সেকেন্ড সেমিষ্টাৰত দেখুৱাই দিম তাৰপিছত দেখুৱাম যে ফ'ৰ্থ সেমিষ্টাৰৰ মাৰ্কছৰ যেটো মাৰ্কছ প্যাটাৰ্ন আৰু পাছিং মাৰ্ক আৰু ছিক্স সেমিষ্টাৰৰ হেকত দেখাই দিম তো প্ৰথমে চাই লোৱা যিসকল ষ্টুডেণ্ট সেকেন্ড সেমিষ্টাৰ পঢ়ি আছা গুৱাহাটী ইউনিভাৰ্চিটি FYUGP BA BC BCom সেকেন্ড সেমিষ্টাৰ ৰেগুলাৰ বেচ 2025 ফাইনেল এক্সামিনেশ্যন 2026 মাৰ্কছ ডিস্ট্ৰিবিউশন তো মাৰ্কছ টাইপটো চোৱা তো ইয়াত দিয়া আছে সাবজেক্ট তাৰপিছত দিয়া তোমালোকৰ ক্ৰেডিট ফাইনেল এক্সাম মাৰ্ক আৰু পাছিং মাৰ্ক তো তোমালোকৰ যেটো সেকেন্ড সেমিষ্টাৰ ছাত্র ছাত্ৰীসকলে যেটো মেজৰ সাবজেক্ট আছে বা মাইনৰ সাবজেক্ট তো মেজৰ লোৱা ছাত্র ছাত্ৰীসকলে যেটো এটা মেজৰ সাবজেক্ট আৰু এটা মাইনৰ আৰু যিসকলে অনলি মাইনৰ পঢ়ি আছে মাইনৰ 1 আৰু মাইনৰ 2 তো তোমালোকৰ যেটো মেজৰ আৰু মাইনৰ সাবজেক্ট যিবিলাক আছে সেই সাবজেক্ট তোমালোকৰ 4 ক্ৰেডিটৰ হয় আৰু ফাইনাল যেটো এক্সাম দিবা তোমালোকৰ 60 মাৰ্ক আৰু যেহেতু প্র্যাকটিক্যাল থাকে বহুত সাবজেক্টে প্র্যাকটিক্যাল আছে তো প্র্যাকটিক্যাল যি সাবজেক্টত আছে তো তেওঁলোকৰ কিন্তু ফাইনাল মাৰ্ক 45 মাৰ্ক দিব লাগিব আৰু যদি প্র্যাকটিক্যাল না থাকে তেনেহলে 60 মাৰ্ক দিব লাগে তো যেহেতু বিএসসি ম্যাক্সিমাম সাবজেক্টত দেখিবলৈ পোৱা যায় যে প্র্যাকটিক্যাল থাকে তো প্র্যাকটিক্যাল থাকিলে তোমালোকৰ মেজৰ মাইনৰ সাবজেক্টৰ 45 মাৰ্কস দিব লাগিব আৰু যদি প্র্যাকটিক্যাল নাই তেনেহলে তোমালোকৰ কিমান 60 মাৰ্কৰ এক্সাম দিব লাগিব তো তোমালোকৰ যদি 60 মাৰ্কৰ এক্সাম দিয়া তো তাৰ ভিতৰত তোমালোকে কিমান পাব লাগিব 5 মাৰ্ক তো তাৰ ভিতৰত তোমালোকৰ 24 পাব লাগিব তেনেহলে তোমালোকে পাস কৰিবা আৰু যদি তোমালোকৰ 45 মাৰ্কসৰ এক্সাম দিয়া তাৰ ভিতৰত কিমান পাব লাগিব 18 পাব লাগিব 18 পালেহে তোমালোকৰ যেটো 45 মাৰ্কসৰ এক্সাম দিলা যিকোন সাবজেক্টৰ মেজৰ বা মাইনৰ সাবজেক্টৰ তাৰ ভিতৰত কিমান 18 পালেহে তোমালোক পাস কৰিবা তো তোমালোকৰ মেজৰ মাইনৰ সাবজেক্ট যেটো আছে তো যদি প্র্যাকটিক্যাল না থাকে তেনেহলে তোমালোক 60 মাৰ্কৰ এক্সাম দিব লাগিব আৰু যদি প্র্যাকটিক্যাল থাকে তেনেহলে 45 মাৰ্কস দিব লাগিব তো যদি 60 মাৰ্কৰ এক্সাম দিয়া তো তাৰ ভিতৰত 24 পাব লাগিব আৰু যদি 45 মাৰ্কসৰ দিয়া তেনেহলে 18 পাব লাগিব তেনেহলে তোমালোকে পাস কৰিবা এতিয়া তাৰপিছত তোমালোকৰ AIC সাবজেক্ট আছে তো AIC সাবজেক্ট তোমালোকৰ 4 ক্ৰেডিটৰ তো 4 ক্ৰেডিটৰ হলে তোমালোকৰ 60 মাৰ্কৰ এক্সাম দিব লাগিব AIC সাবজেক্ট তো যেহেতু এটি প্র্যাকটিক্যাল নাই এটা তোমালোক টোটাল 60 মার্ক দিব লাগিব তো 60 মার্কের ভিতরে তোমালোক পাসিং মার্ক হল 24 তারপর তোমালোক SEC সাবজেক্ট যেটো আছে এটো হল তোমালোক 3 ক্রেডিট এটো তোমালোক 45 মার্কস হবে তার ভিতরে তোমালোক পাসিং মার্ক হল 18 ঠিক তেনেকৈ সেক্স সাবজেক্টের নিচিনাই MDC সাবজেক্ট তোমালোক 45 মার্কস এক্সাম দিব লাগিব তার ভিতরে কিমান পাব লাগিব তার ভিতরে তোমালোক 18 পালেহে তোমালোক পাস কৰিবা তো তোমালোক SEC আৰু MDC 45 মার্কস এক্সাম দিব লাগিব ফাইনাল তার ভিতরে তোমালোক পাসিং মার্ক হল 18 AIC তোমালোক 16 মার্ক হবে ফাইনাল তার ভিতরে তোমালোক 24 পাব লাগিব আৰু এটা সাবজেক্ট থাকিলে হেতু হল BEC তো BEC যেটো সাবজেক্ট আছে এটা তোমালোক 2 ক্রেডিট তো 2 ক্রেডিট থাকিলে তোমালোক ফাইনাল এক্সাম দিব লাগিব 30 মার্কস তো 30 মার্কসৰ ভিতৰত তোমালোক পাসিং মার্ক হল 12 তো 12 পালেহে তোমালোক পাস কৰিবা তো এইখন আছিল তোমালোক মার্কস ডিস্ট্রিবিউশন তো তোমালোকৰ যেহেতু সেকেন্ড সেমিষ্টাৰ 6টা সাবজেক্ট টোটাল সাবজেক্ট 6খন আৰু টোটাল ক্রেডিট তোমালোকৰ টোটাল ক্রেডিট দি আছে 20 ক্রেডিট যেহেতু তোমালোকৰ এটা ক্রেডিট 25 মার্কস তো তেনেহলে তোমালোকৰ সেশনাল বা ইন্টারনাল আৰু ফাইনাল এক্সাম মিলি টোটাল তোমালোকৰ সেকেন্ড সেমিষ্টাৰ তোমালোক টোটাল 20 ক্রেডিট হে দিব পঢ়িব লাগে বা পঢ়ি আছা তো তোমালোকৰ ফাইনাল এক্সাম মার্ক টোটাল দিব লাগিব 300 মার্কসৰ তো 300 মার্কসৰ ভিতৰত তোমালোক টোটাল কিমান পাব লাগিব 120 মার্কস পালে তোমালোক পাস কৰিবা তো এটা আছিল তোমালোকৰ সেকেন্ড সেমিষ্টাৰ মার্ক ডিস্ট্রিবিউশন তাৰো এটা কথা তোমালোকে জানি লোৱা যে যেটো মেজৰ মাইনৰ যেটো সাবজেক্ট আছে তোমালোক 40% তো যিকোনো সাবজেক্ট তোমালোক এক্সাম দিয়া তাৰে 40% তোমালোক 5 মার্ক পাব লাগিব তো 40 মার্কসৰ কম পালেও তোমালোক পাস কৰিবা টোটাল যদি তোমালোকে 10খন সাবজেক্ট মিলি টোটাল তোমালোকৰ 120 মার্কস পালে তোমালোক পাস কৰিবা তো যে তোমালোকৰ মেজৰ মাইনৰ সাবজেক্ট কিমান পাইছা তো কিন্তু তোমালোকৰ টোটাল কিমান পাব লাগে পাস কৰিবলৈ হলে সেমিষ্টাৰ সেকেন্ড সেমিষ্টাৰ পাস কৰিবলৈ হলে তোমালোকৰ 120 মার্কস পাবই লাগিব পালেহে তোমালোক পাস কৰিবা এটো আছিল সেকেন্ড সেমিষ্টাৰ মার্কস যেটো ডিস্ট্রিবিউশন আছিল ফাইনাল এক্সাম মার্কস প্যাটার্ন আৰু পাসিং মার্ক তো এতিয়া যিসকল ষ্টুডেন্ট 4th সেমিষ্টাৰ পঢ়ি আছে তো 4th সেমিষ্টাৰ যেহেতু তোমালোকৰ অহা মাহত অথবা জুন মাহত তোমালোক ফাইনাল এক্সাম যেহেতু হ'ব তো জুন মাহত যেটো আছে গুৱাহাটী ইউনিভাৰ্সিটি FYUGP BA BC BCom 4th সেমিষ্টাৰ রেগুলার ব্যাচ 2024 ৰ ফাইনাল এক্সামছ 2026 মার্ক ডিস্ট্রিবিউশন মার্কস টাইপ
তো তোমালোকৰ সাবজেক্টবিলাক ক্ৰেডিট ফাইনেল এক্সাম মাৰ্কছ আৰু পাছিং মাৰ্কখিনি চোৱা তো যেহেতু যিসকল ষ্টুডেণ্ট 4th সেমিষ্টাৰ মেজৰ লৈ পঢ়ি আছে মেজৰ সাবজেক্ট যেহেতু তোমালোকৰ চাৰিটা মেজৰ 1 মেজৰ 2 মেজৰ 3 আৰু মেজৰ 4 আৰু এটা মাইনৰ সাবজেক্ট মাইনৰ যেটো 4 বুলি দি আছে এই পাঁচখন তোমালোকৰ মেজৰ মাইনৰ সাবজেক্ট আৰু এটা আছে আৰু যিসকলে অনলি মাইনৰ পঢ়ি আছে 4th সেমিষ্টাৰৰ গ্ৰেজুৱেচনৰ মাইনৰ পৰা ছাত্ৰ ছাত্ৰীসকলৰ টোটেল কিমান 6খনি সাবজেক্ট তেওঁলোকৰ মেজৰ সাবজেক্ট যেটো 1 আছে তাৰে দুটা পেপাৰ আৰু মাইনৰ সাবজেক্ট যেটো 2 আছে তাৰে তিনিটা পেপাৰ তো সৰ্বমুঠ তোমালোকৰ মেজৰ মাইনৰ সাবজেক্ট 5খন আৰু এএইচি এটা সৰ্বমুঠ তোমালোকৰ কেইখন 6খন সাবজেক্ট তো তোমালোকৰ মেজৰ মাইনৰ যিবিলাক সাবজেক্ট আছে সেইখন তোমালোকৰ 4 ক্ৰেডিটৰ হয় আৰু তোমালোকৰ ফাইনেল এক্সাম দিব লাগিব যে 60 মাৰ্ক যদি তোমালোকৰ প্ৰ্যাকটিক্যাল থাকে কোনো সাবজেক্টৰ মেজৰ মাইনৰ সাবজেক্ট তেনে তোমালোকৰ 40 মাৰ্কছ দিব লাগিব আৰু যদি তোমালোকৰ প্ৰ্যাকটিক্যাল নাথাকে তেনেহলে 16 মাৰ্কৰ এক্সাম দিব লাগিব তো 16 মাৰ্ক এক্সাম দিলে তোমালোকৰ যিখন বিষয় তোমালোক 16 মাৰ্ক দিবা তো তাৰে পাছিং মাৰ্ক হল 24 আৰু যদি তোমালোকৰ কোনো সাবজেক্ট প্ৰ্যাকটিক্যাল থাকে প্ৰ্যাকটিক্যাল যদি থাকে তেনেহলে 45 মাৰ্কছ এক্সাম দিব লাগিব ফাইনেল তো ফাইনেল 40 মাৰ্কছৰ 45 মাৰ্কছ এক্সাম দিলে তাৰ ভিতৰত তোমালোকৰ পাছিং মাৰ্ক হ'ব 18 তো তোমালোকৰ মেজৰ মাইনৰ সাবজেক্টৰ যদি প্ৰ্যাকটিক্যাল থাকে তেনেহলে 60 মাৰ্ক আৰু যদি প্ৰ্যাকটিক্যাল নাথাকে 45 তো 60 মার্ক তোমালোকে এক্সাম দিলে তার ভিতর পাসিং মার্ক হবে 24 আর 45 মার্কস দিলে তার ভিতর তোমালোকে পাসিং মার্ক হবে 18 তার পিছত তোমালোকৰ যেটো এইচি সাবজেক্ট আছে এইচি 3 যেটো আছে 2 ক্ৰেডিটৰ তো এইচি সাবজেক্ট তোমালোকৰ টোটাল 30 মার্কসৰ এক্সাম হ'ব তো 30 মার্কসৰ এক্সাম দিলে তার ভিতর তোমালোকৰ পাসিং মার্ক হবে 12 পাব লাগিব তো 20 ৰ ভিতর 12 পালে তোমালোকে পাস কৰিবা তো এটো আছিল তোমালোকৰ পাসিং আৰু ফাইনাল এক্সামছৰ মার্ক তো তোমালোকৰ টোটাল কিমান সাবজেক্ট কেইটা সাবজেক্ট 6খন সাবজেক্ট টোটাল ক্ৰেডিট 22 আৰু তোমালোকৰ টোটাল মার্কস কিমান আছে 330 মার্কসৰ তোমালোকৰ টোটাল 4 সেমিষ্টাৰৰ এক্সাম দিব লাগিব তাৰ ভিতৰত তোমালোক কিমান পাব লাগিব টোটাল 5 মার্ক পাব লাগিব 120 মার্ক 132 মার্কস তো 330 মার্কসৰ ভিতৰত তোমালোকৰ পাসিং মার্ক টোটাল হ'ল 132 মার্কস পালেহে তোমালোকে পাস কৰিবা তো এটো আছিল 4 সেমিষ্টাৰৰ ছাত্ৰ ছাত্ৰীসকল আৰু এটা তোমালোকৰ ইয়াত দিয়া আছে তোমালোকৰ নোটিছত যেহেতু তোমালোকৰ যিবিলাক 16 মার্ক যেটো দিবা 40% পাব লাগিব যেনে 24 তো 24ত কম পালেও হ'ব তোমালোকৰ টোটাল কিমান পাব লাগিব জানা তোমালোকৰ টোটাল 132 মার্কস পালে হ'ল তোমালোকৰ যিকোনো সাবজেক্ট মিলি তোমালোকৰ 6খন সাবজেক্ট মিলি কিমান পাব লাগে 132 মার্কস তো ধৰক যেনে 60 মার্ক এক্সাম দিলে 24 তোমালোকে যেটো যদি কম পোৱা তেনেহলে তোমালোকৰ এটো বেছি পাব লাগিব ব্ল্যাক সাবজেক্ট বেছি পাব লাগিব তো সৰ্বমুঠ তোমালোকৰ কিমান পাব লাগিব 132 মার্কস পালে 4 সেমিষ্টাৰ যেটো আছিল তো তোমালোকে পাস কৰিবা এটো আছিল 4 সেমিষ্টাৰ ছাত্ৰ ছাত্ৰীসকলৰ মার্কস ডিস্ট্ৰিবিউশন যেটো আছে ফাইনাল এক্সাম মার্ক আৰু মার্ক পাসিং মার্ক এতিয়া যিকল ষ্টুডেন্ট এফআইইউজিপিৰ অধীনত 6 সেমিষ্টাৰ পঢ়ি আছে এটো আছে গুৱাহাটী ইউনিভাৰ্সিটি এফআইইউজিপি বিএবিসি বিকম 6 সেমিষ্টাৰ ৰেগুলাৰ বেচ 2023 ফাইনাল এক্সামিনেশন মার্কস ফাইনাল এক্সামিনেশন 2026 মার্কস ডিস্ট্রিবিউশন আর মার্কস টাইপ তো সোয়া তোমালোকৰ যেহেতু তোমালোকৰ 2023 বেচত তোমালোক গ্ৰেজুৱেচন পঢ়িবলৈ আৰম্ভ কৰিছা এতিয়া যেহেতু তোমালোকে 6 সেমিষ্টাৰ পঢ়ি আছা 2026 বৰ্গত তোমালোকে 6 সেমিষ্টাৰ যেহেতু ফাইনাল এক্সাম দিবা এই মাহতে তোমালোকৰ যেহেতু এক্সাম আছে তো তোমালোকে সাবজেক্ট তো সোয়া তো এটো আছিল সাবজেক্ট এইবিলাক ক্ৰেডিট তাৰ পিছত যেহেতু তোমালোকৰ ফাইনাল এক্সাম আৰু পাসিং মার্ক তো সাবজেক্ট তোমালোকৰ যিসকলে মেজৰ পঢ়ি আছে চাৰিটা মেজৰ সাবজেক্ট মেজৰ 1 মেজৰ 2 মেজৰ 3 মেজৰ 4 আৰু যিসকলে মাইনৰ অনলি মাইনৰ পঢ়ি আছে মাইনৰ পৰা ছাত্ৰ ছাত্ৰীসকলৰ মেজৰ 1ৰ দুটা পেপাৰ আৰু মেজৰ 2ৰ দুটা পেপাৰ সৰ্ব চাৰিখন আৰু এটা বিএসসি সাবজেক্ট এই বিএসসি সাবজেক্ট যেহেতু সকলে কম্পালসৰি মেজৰ মাইনৰ ছাত্ৰ ছাত্ৰীসকলৰ বিএসসি এটা পঢ়িব লাগে সৰ্ব তোমালোকৰ 5খন পেপাৰ আৰু তোমালোকৰ ক্ৰেডিট দি আছে কি মেজৰ মাইনৰ সাবজেক্ট 4 ক্ৰেডিট কৈ আৰু বিএসসি যেটো দি আছে 2 ক্ৰেডিটস আৰু ফাইনাল এক্সাম মাৰ্ক মেজৰ মাইনৰ যিবিলাক সাবজেক্ট আছে তো সেইবিলাক সাবজেক্ট তোমালোকৰ 60 মাৰ্ক এক্সাম দিব লাগিব আৰু কোনো সাবজেক্ট যদি প্ৰ্যাকটিক্যাল থাকে তেনেহলে তোমালোকৰ 45 মার্কস এক্সাম দিব লাগিব যদি প্ৰ্যাকটিক্যাল না থাকে তেনেহলে তোমালোকৰ 60 মার্ক তো 60 মার্ক এক্সাম দিলে তোমালোকৰ কিমান 24 পাব লাগিব 5 মার্ক আৰু তোমালোকৰ যদি কোনো সাবজেক্টৰ প্ৰ্যাকটিক্যাল থাকে তেনেহলে 45 মার্কস এক্সাম দিব লাগে তাৰ ভিতৰত তোমালোকৰ 18 পাব লাগিব তো মেজৰ মাইনৰ সাবজেক্ট মেজৰ মাইনৰ বিলাক সাবজেক্ট আছে এইবিলাক সাবজেক্টৰ মেজৰ থকা সাবজেক্টৰ তোমালোকৰ 45 মার্কস পাব আৰু যদি মেজৰ না থাকে তোমালোকৰ 60 মার্ক তো 60 মার্ক এক্সাম দিলে তোমালোকৰ 24 পাব লাগিব আৰু 45 মার্কসৰ যেটো বিষয় এক্সাম দিব তাৰ ভিতৰত তোমালোকৰ পাসিং মার্ক হ'ব 18 পাব লাগিব তেনেহলে তোমালোকে পাস কৰিবা সেইখন বিষয় তাৰ পিছত তোমালোকৰ বিএসসি যেটো আছে বিএসসি তোমালোকৰ 30 মার্কস 30 ৰ ভিতৰত তোমালোকৰ 12 পালে তোমালোকে পাস কৰিবা তো এটো আছিল তোমালোকৰ 6 সেমিষ্টাৰ তো টোটাল সাবজেক্ট 5খন টোটাল ক্ৰেডিট 18 আৰু টোটাল মার্কস 270 পালেহে তোমালোকৰ 270 তোমালোকে 60 মার্ক টোটাল এক্সাম দিব লাগিব এক্সাম যেটো আছিল টোটাল মার্কসৰ এক্সাম দিব লাগে সাবজেক্ট আৰু টোটাল পাসিং মার্ক তোমালোক 108 মার্কস পাব লাগিব
তো তোমালোকৰ প্ৰতিটো সাবজেক্টে তোমালোকৰ কিন্তু যদি 60 মাৰ্কৰ দিয়া তেনেহ'লে 24 পাবই লাগিব 24 ৰ তলত পালে কিন্তু তোমালোকে ফেল কৰিবা 24 ৰ ওপৰত থাকিব লাগিব আৰু যদি 45 মাৰ্কছত যদি এক্সাম দিয়া প্ৰেক্টিকেল যিখন বিষয়ত আছে যেহেতু 45 মাৰ্কছত দিব লাগে যেহেতু এইটো বিএসসি ক্ষেত্ৰত আছে বিএসসি ছাত্ৰ ছাত্ৰীৰ ম্যাক্সিমামৰ যেহেতু প্ৰেক্টিকেল থাকে তেওঁলোকৰ 45 মাৰ্কছ এক্সাম দিলে তেওঁলোকৰ 18 পাবই লাগিব 18 ৰ তলত আহিলে কিন্তু তোমালোকে ফেল কৰিবা 18 ৰ ওপৰত থাকিব লাগিব তেনেহ'লে তোমালোকে পাছ কৰিবা এইবিলাক আছে মেজৰ মাইনৰ সাবজেক্ট আৰু তোমালোকৰ বিএসসি 30 ভিতৰত 12 পাব লাগিব তো এইটো আছিল তোমালোকৰ যেটো গ্ৰেজুৱেশ্যন 2026 বৰ্গৰ ফাইনেল এক্সাম যিসকল ষ্টুডেণ্ট এফআইইউজিপিৰ অধীনত সেকেন্ড সেমিষ্টাৰ আৰু ফ'ৰ্থ সেমিষ্টাৰ আৰু তোমালোকৰ যেটো 6 সেমিষ্টাৰৰ ছাত্ৰ ছাত্ৰীসকলে যেটো ফাইনেল এক্সাম দিবা সেই ফাইনেল এক্সামিনেশ্যন তোমালোকৰ কোৱেশ্চনৰ যেটো মাৰ্কস আছিল সেই মাৰ্কসটো কিতাপৰ আৰু তোমালোকৰ পাছিং মাৰ্কটো এইবিলাক আছিল তো ভিডিওটো তোমালোকৰ এনেই আছিল ইমানেই আছিল তো ভিডিওত যদি কিবা তোমালোকৰ বুজিবলৈ অসুবিধা হৈছে তেনেহ'লে কমেন্ট কৰি জনোৱা